নমস্কাৰ বন্ধুসকল, আজি হৈছে 18 ছেপ্টেম্বৰ আৰু বৃহস্পতিবাৰ আৰু আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে। প্ৰথমটো খবৰ হ'ল সমাগত দুৰ্গা পূজা কি কি নিয়ম মানিব লাগিব সমিতিসমূহে। সমাগত দুৰ্গা পূজা কি কি নিয়ম মানিব লাগিব সমিতিসমূহে। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যে ৰাজ্যৰ পূজাৰ সমিতিসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। এইবাৰো দুৰ্গা পূজা আয়োজনৰ ক্ষেত্ৰত সমিতিসমূহে পূৰ্বৰ দৰেই মানিব লাগিব কেতবোৰ নিয়ম। প্ৰথমটো নিয়ম হ'ল শাৰদীয় দুৰ্গোৎসৱ উদযাপন সমিতিলৈ প্ৰশাসন জাৰি কৰা নিৰ্দেশনা ক্ৰমে ৰাজহুৱা স্থানত পূজা মণ্ডপ নিৰ্মাণৰ বাবে ল'ব লাগিব প্ৰশাসনৰ অনুমতি। আগতীয়াকৈ দিব লাগিব দুৰ্ঘটনা প্ৰতিৰোধ ব্যৱস্থাৰ প্ৰমাণপত্ৰ। দিব লাগিব বৈদ্যুতিক সংযোগ আৰু শব্দ ব্যৱস্থাৰ ফিটনেছ প্ৰমাণপত্ৰ। পূজা মণ্ডপত থাকিব লাগিব অগ্নি নিৰ্বাপক সঁজুলিৰ ব্যৱস্থা। শব্দ প্ৰদূষণৰ নিয়ম মানি চলিব লাগিব সমিতিসমূহে। আগতীয়াকৈ আৰক্ষীক দাখিল কৰিব লাগিব স্বেচ্ছাসেৱকৰ তালিকা। মানি চলিব লাগিব যান বাহনৰ নিয়ম। অৱৰোধ কৰিব নোৱাৰিব পথ। জৰুৰীকালীন চিকিৎসা সেৱাৰ ব্যৱস্থা থাকিব লাগিব। মূৰ্তি বিসৰ্জনৰ বাবে জিলা প্ৰশাসনে দিয়া নিয়ম মানি চলিব লাগিব। পূজা মণ্ডপসমূহে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব। পূজা মণ্ডপৰ আশে-পাশে মাদক দ্ৰব্যমুক্ত অঞ্চল বুলি ফলক থাকিব লাগিব। অনুমতি নোলোৱাকৈ অকৰ্তৃত্বশীলভাৱে শোভাযাত্ৰা উলিয়াব নোৱাৰিব। মণ্ডপৰ 100 মিটাৰ ব্যাসাৰ্ধত পাৰ্কিং জ'নৰ ব্যৱস্থা কৰিব নোৱাৰিব। মূৰ্তি বিসৰ্জনৰ সময়ত ফটকাজাতীয় সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব। পূজা উদযাপনৰ নামত বলপূৰ্বক বৰঙণি সংগ্ৰহ কৰিব নোৱাৰিব। এইবোৰেই আছিল শাৰদীয় দুৰ্গা পূজাত মানিবলগীয়া নীতি নিয়মসমূহ। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈয়ে লণ্ডনৰ নহয় পাকিস্তানৰ ষ্টাইলত কথা কয়। গৌৰৱ গগৈয়ে লণ্ডনৰ নহয় পাকিস্তানৰ ষ্টাইলত কথা কয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি এইখিনি মন্তব্য কৰে। বাক্সা জিলাৰ অন্তৰ্গত 23 নং দিহিৰা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী মানস প্ৰতিম কলিতাৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলায় নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ সভাখনত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু চন্দ্ৰমোহন পাটোৱাৰীয়েও উপস্থিত থাকে। বহু সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত সভাখনত মুখ্যমন্ত্ৰীয়ে এইবাৰ বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে। এই সভাত গৌৰৱ গগৈয়ে লণ্ডনৰ নহয় পাকিস্তানৰ ষ্টাইলত কথা কয় বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে অখিল গগৈ, লুৰিণজ্যোতি গগৈ সকলোকে বিটিআৰত আহি প্ৰচাৰ চলাবলৈ কয় মুখ্যমন্ত্ৰীয়ে। ইফালে নুপুৰ বৰাৰ প্ৰসংগ টানি চৰকাৰী বিষয়াসকলক দুৰ্নীতিত লিপ্ত নহ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। বিটিআৰৰ ভূমি সমস্যাক নিৰ্বাচনী ইস্তাহাৰত প্ৰথমতে ৰখা বুলিও সভাত উল্লেখ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। একেদৰে এই সভাত কংগ্ৰেছ দলকো মুখ্যমন্ত্ৰীয়ে কৰে তীব্ৰ সমালোচনা। কংগ্ৰেছে মুছলমান সম্প্ৰদায়ৰ ভোটহে লাভ কৰিব উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে বিটিআৰৰ সকলো সমস্যা অসম চৰকাৰে সমাধান কৰিবলগীয়া হ'লে বিটিআৰলৈ অহা 1400-1500 কোটি টকা কলৈ যায় বুলি প্ৰশ্ন তোলে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, বিটিআৰত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা। বিটিআৰত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা। বিটিআৰত কংগ্ৰেছ দলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। থুৰিবাৰী সমষ্টিত ভোটাৰক আকৰ্ষণ কৰিবলৈ কবিতা আবৃত্তি আৰু গানেৰে নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছ দলে। 19 নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জমছেৰ আলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। বৰপেটা প্ৰাক্তন সাংসদ আব্দুল খালেক, বিধায়ক আব্দুল ৰছিদ মণ্ডল, বিধায়ক আব্দুল বাতেন খন্দকাৰ, চকচকা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি কল্যাণ দাসে। থুৰিবাৰী সমষ্টিৰ 3 নং কৰৈমাৰীত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মা
হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক তীব্ৰ বাক্যৰে সমালোচনা কৰে গৌৰৱ গগৈয়ে। ২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব পাৰিলে হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে। আনহাতে নিৰ্বাচনী সভাত জনতাৰ সমাগম দেখি জমশেৰ আলীৰ জয় নিশ্চিত হৈ পৰিছে বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, দিশা পাটানীৰ পিতৃৰ সৈতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাৰ্তালাপ। দিশা পাটানীৰ পিতৃৰ সৈতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বাৰ্তালাপ। মোহময়ী অভিনেত্ৰী দিশা পাটানীৰ বাসগৃহত গুলীচালনা কৰা 2 অভিযুক্তক এনকাউণ্টাৰ কৰা হৈছে। এই এনকাউণ্টাৰত 2জন অভিযুক্ত নিহত হৈছে। বুধবাৰে গাজিয়াবাদৰ টেকন চিটিত উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফৰ্চে এনকাউণ্টাৰ কৰা অভিযুক্ত 2জনক ৰবীন্দ্ৰ আৰু অৰুণ বুলি চিনাক্ত কৰা হৈছে। খবৰ অনুসৰি অভিযুক্ত ৰোহিত গোদাৰা গোল্ডি ব্ৰাৰ গেঙৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে। এছটিএফৰ দলটোৱে সেই স্থানৰ পৰা এটা গ্লক, এটা জিগানা পিষ্টল আৰু বহু পৰিমাণৰ গুলী উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে 12 ছেপ্টেম্বৰৰ পুৱাৰ ভাগত বৰেলীৰ চিভিল লাইন্স অঞ্চলত দিশা পাটানীৰ পৰিয়ালৰ ঘৰৰ বাহিৰত মটৰ চাইকেলত অহা 2জন অচিনাক্ত দুষ্কৃতিকাৰীয়ে 8ৰ পৰা 10 ৰাউণ্ড গুলীচালনা কৰিছিল। আৰক্ষীৰ মতে পুৱা প্ৰায় 3:45 বজাত এই গুলীচালনা সংঘটিত হৈছিল। অৱশ্যে এই গুলীচালনাত কোনো লোক আহত হোৱা নাছিল। ইফালে দিশা পাটানীৰ পিতৃ জগদীশ সিং পাটানীয়ে অৱসৰপ্ৰাপ্ত ডিএছপি এই ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে বাৰ্তালাপ কৰে। মুখ্যমন্ত্ৰী যোগীয়ে তেওঁক সম্পূৰ্ণ নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰি বিষয়টো অনতি পলমে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। পৰৱৰ্তী খবৰ, নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে $15 বিলিয়ন মানহানিৰ গোচৰ ট্ৰাম্পৰ। নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে $15 বিলিয়ন মানহানিৰ গোচৰ ট্ৰাম্পৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে $15 বিলিয়ন মানহানি আৰু অপবাদৰ গোচৰ আয়ত্ত কৰিছে। ফ্লৰিডাৰ এখন আদালতত দাখিল কৰা এই গোচৰত তেওঁ দাবী কৰিছে যে নিউয়ৰ্ক টাইমছৰ কেইবাটাও প্ৰবন্ধ আৰু 4জন সাংবাদিকৰ ৰিপৰ্টে তেওঁৰ ব্যৱসায়িক আৰু ব্যক্তিগত সুনামৰ ক্ষতি কৰিছে। ট্ৰাম্পে তেওঁৰ সামাজিক মাধ্যম ট্ৰুথ ছ'চিয়েলত দাবী কৰিছে যে এই সংবাদপত্ৰখনে তেওঁৰ পৰিয়াল, ব্যৱসায় আৰু মেক আমেৰিকা গ্ৰেট এগেইন আন্দোলনৰ বিৰুদ্ধে মিছা তথ্য প্ৰচাৰ কৰিছে। গোচৰত পেংগুইন ৰেণ্ডম হাউছৰ প্ৰকাশিত এখন কিতাপ লাকি লজাৰৰ উল্লেখ আছে, য'ত ট্ৰাম্পৰ আৰ্থিক সফলতাক প্ৰশ্নবিদ্ধ কৰা হৈছে। নিউয়ৰ্ক টাইমছৰ মুখপাত্ৰই এই গোচৰক ভিত্তিহীন বুলি কৈছে আৰু সংবাদপত্ৰখনে স্বাধীন সাংবাদিকতা অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছে। ট্ৰাম্পৰ এই আইনী পদক্ষেপ তেওঁৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে চলি থকা আক্ৰমণৰ অংশ বুলি বিশ্লেষকসকলে মন্তব্য কৰিছে।